নমস্কাৰ যিখিনি ছাত্ৰ ছাত্ৰী এইবাৰ 2026 বৰ্ষত এইচএছ পৰীক্ষা দিছে হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা দিছে তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' হয় আপোনালোকে হয়তো এতিয়ালৈকে ৰেজাল্টটো পোৱা নাই আৰু ৰেজাল্টটো কিমান তাৰিখে আহিব সেইটো কথাও জনাই দিম তোমালোকে হয়তো ভাবি থাকা যে এইচএছ যেটো ফাৰ্ষ্ট ডিভিজন আছে ফাৰ্ষ্ট ডিভিজনত কিমান মাৰ্ক থাকিলে 500ৰ ভিতৰত আউট অফ 500ৰ ভিতৰত কিমান মাৰ্ক থাকিলে ফাৰ্ষ্ট ডিভিজন পাব কিমান মাৰ্ক থাকিলে ছেকেণ্ড ডিভিজন পাব থাৰ্ড ডিভিজনত কিমান মাৰ্ক থাকে স্টাৰ মাৰ্কত আপোনালোকে কিমান মাৰ্ক পালে স্টাৰ মাৰ্ক পাব কিমান পাৰ্চেণ্টেজত পাব কিমান শতাংশত পাব ডক্টৰ বাণীকান্তক আগতে মেৰিট এৱাৰ্ড যেটো আছে স্কুটিৰ কাৰণে সেইটো কাৰণে কিমান পাৰ্চেণ্টেজ লাগিব আগতে 60% লাগিছিল এইবাৰ 60% হ'বনে নাই গোটেইখিনি ভিডিঅ' মাধ্যমে জনাই দিম ভিডিঅ'টো শেষলৈকে চাই থাকিব এইটো এটা পিডিএফ চাব পাৰা তোমালোকে ASSEB আসাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল আগতে আছিল এতিয়া ASSB হৈছে মানে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড 10 আৰু 12 এটা একেটা বোৰ্ডে কণ্ডাক্ট কৰে এতিয়া তো এছএছৰ যেটো ৰিজাল্ট আছে আৰু স্কুটিৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে গোটেইখিনি এই ভিডিঅ'ত জনাই দি আছো প্ৰথমতে আপোনালোকে চাব পাৰে ইয়াতে যেটো ডিষ্টিংশন মাৰ্ক আছে ডিষ্টিংশন মাৰ্কটো 80% এভব লাগিব তেতিয়াহে আপোনালোকে ডিষ্টিংশন মাৰা বুলি ক'ব পাৰিব তাৰ কাৰণে কি লাগিব 425 মাৰ্কছৰ প্লাস লাগিব আৰু এই 425 মাৰ্কছ যেটো আছে এটো আউট অফ 500 মানে পাঁচটা সাবজেক্টৰ ভিতৰত পাঁচটা সাবজেক্টত 500 হয় তাৰে ভিতৰত 425 মাৰ্ক উঠাব লাগিব তেতিয়াহে ডিষ্টিংশন থাকা বুলি কোৱা যাব তাৰপিছত আপোনালোকে চাব পাৰে যে স্টাৰ মাৰ্ক আছে স্টাৰ মাৰ্কটো হল 75 ৰ পৰা 85 ৰ ভিতৰত 75 ৰ পৰা 85 ৰ ভিতৰত যদি থাকে তেনহলে স্টাৰ মাৰ্ক হ'ব ইয়াৰে যেটো মাৰ্ক থাকে 500 ৰ ভিতৰত 375 বা 424 ৰ ভিতৰত থাকিব লাগিব এইবোৰ মাৰ্ক যেবোৰ মই কৈ আছো এইবোৰ হল 500 ভিতৰত মানে ফৰ্থ সাবজেক্ট যেটো আছে ফৰ্থ সাবজেক্টটো বাদ দি আপোনালোকে এইবোৰৰ যেটো 500 ৰ ভিতৰত থাকে হেবোৰৰ ভিতৰত মই কৈ আছো ছটা সাবজেক্ট মিলি নহয় একেটা পাঁচটা সাবজেক্ট মিলি হয় ফৰ্থ সাবজেক্টটো এক্সক্লুডিং কৰি তাৰপিছত স্টাৰ মাৰ্কৰ খিনি আপোনালোকে চাই লৈছে এটা আহে ফাৰ্ষ্ট ডিভিজনৰ কাৰণে আপোনালোকক লাগিব 60 ৰ পৰা 75 ৰ ভিতৰত 60 পৰা 75 ৰ ভিতৰত যেটো মাৰ্কস থাকে হেতু হল 300 ৰ পৰা 374 300 ৰ পৰা 374 মাৰ্ক যদি থাকে তেনেহলে আপোনালোকৰ ফাৰ্ষ্ট ডিভিজন বুলি গণ্য কৰা হ'ব তাৰপিছত যেটো সেকেন্ড ডিভিজন আছে সেকেন্ড ডিভিজনৰ কাৰণে 45 ৰ পৰা 59.8 মাৰ্কস লৈকে লাগিব মানে 59.8 শতাংশ লৈকে লাগিব ইয়াৰ যেটো মাৰ্কস আছে 225 ৰ পৰা 299 ৰ ভিতৰত হয় এখানতে মাৰ্ক যদি থাকে আউট অফ 500 তেতিয়াহে আপোনালোকে সেকেন্ড ডিভিজন বুলি গণ্য কৰা হ'ব আৰু যে থাৰ্ড ডিভিজন আছে থাৰ্ড ডিভিজনটো হল 150 ৰ পৰা 224 ৰ ভিতৰত মাৰ্ক থাকিব লাগিব আৰু পাৰ্চেন্টেজটো হল 30 ৰ পৰা 44% 44.8% একচুয়ালি 45% লৈকে আপোনালোকে থাৰ্ড ডিভিজন বুলি গণ্য কৰা হ'ব তাৰ পিছতে যেটো স্কুটিৰ কাৰণে স্কিম আছে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ডৰ কাৰণে আপোনালোকে স্কুটি এলিজিবিলিটি ক্ৰাইটেৰিয়া যেটো আছে আগতে গাৰ্লছৰ আৰু বয়ছৰ বেলেগ আছিল গাৰ্লছৰ লাগিছিল 60% আৰু বয়ছৰ লাগিছিল 75% কিন্তু এতিয়া যোৱা বছৰৰ পৰা কি কৰি দিছে গাৰ্লছ আৰু বয়ছ দুয়োটাকে 80% বা 80% ওপৰত লাগিব তেতিয়াহে স্কুটিৰ কাৰণে এলিজিবল হ'ব মানে গাৰ্লছ বয়ছ ইয়াতে সোৱা নহব গাৰ্লছ আৰু বয়ছ দুয়োটাই থাকিব অল ক্যাটেগৰী ST SC OBC জেনাৰেল EWS যি কোনো ক্যাটেগৰীতে আপোনালোকে 80 ওপৰত লাগিব তেতিয়াহে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড আছে হেতু পাবলৈ আপোনালোকে সক্ষম হ'ব তাৰ পিছত 80% ৰ কাৰণে 400 প্লাস মাৰ্ক লাগিব মানে 500 ৰ ভিতৰত 400 প্লাস মাৰ্ক লাগিব 401 জেনেবা তেনেহলে আপোনালোকে এই স্কিমৰ কাৰণে এলিজিবল হ'ব আৰু যেটো স্কুটিৰ কাৰণে স্কিমৰ কাৰণে এপ্লাই কৰিব লাগে এপ্লাইটো আপোনালোকৰ ৰিজাল্টৰ পিছত হ'ব বেষ্ট পাঁচটা সাবজেক্ট লোৱা হ'ব মানে ফৰ্থ সাবজেক্টটো এক্সক্লুড কৰা হ'ব বাকি যেবিলাক সাবজেক্ট আছে হেবোৰৰ ভিত্তিত কৰি আপোনালোকে মাৰ্কটো দিয়া হ'ব তো এনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যেটো ৰিজাল্টৰ কথা আছে ৰিজাল্টটো মই জনাই দিও 17 তাৰিখে ৰিজাল্ট নাহে এটো এটা ভুৱা নিউজ হয় গতিকে 20 তাৰিখে আপোনালোকে ৰিজাল্টটো চাব পাৰিব 20 এপ্ৰিল এইটো মাহৰে আৰু নহলে এপ্ৰিল মাহৰ লাষ্ট উইক লৈকে আপোনালোকে এটো ৰিজাল্ট চাব পাৰিব আৰু যেতিয়া ৰিজাল্ট আহে ৰিজাল্টৰ ডাইৰেক্ট লিংক যেটো আছে মোৰ WhatsApp চেনেলত পাই যাব WhatsApp চেনেলৰ যেটো লিংক আছে মই ডেসক্ৰিপচন বক্সত দি দিছো নাইবা মোৰ ইনষ্টাগ্ৰামৰ লিংক আছে তাত গৈ আপোনালোকে মোক মেছেজ কৰিব পাৰে DM কৰিব পাৰে তো আজি কাৰণে আছিল মানে ভিডিও যদি ভাল লাগিছিল লাইক কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ থ্যাঙ্কস ফৰ ওয়াচিং ভিডিও দেখাৰ বাবে ধন্যবাদ জয় অসম